আমাৰ সকলোৰে পাকঘৰত বেলেগ আচাৰ থাকক বা নাথাকক, কিন্তু এই ভোট জলকীয়া আচাৰ বা ভোট জলকীয়া তেল অকণমান হ'লেও থাকে, হয়নে নহয় বাৰু ক'বচোন দেই। আজি মই ভোট জলকীয়া আচাৰ বনাব লৈছোঁ। 15টামান ভোট জলকীয়া এনেদৰে মিহি মিহিকৈ কেঁচিৰে কাটি ল'লোঁ। আৰু লগতে ইয়াত মই খৰিচা অকণমানো দিম দেই। এতিয়া কাটি থোৱা ভোট জলকীয়াখিনি মই নিমখ এচামুচ দিছোঁ। এইখিনি ভালদৰে সানি ল'ম। ঘৰতে ভোট জলকীয়া গছ থাকোঁতে আচাৰ বনাইছিলোঁ, সেয়া শেষ হ'ল জানেনে। মানুহকো দিলোঁ, নিজেও খালোঁ। এয়া আধা বাতি খৰিচা লৈছোঁ। এইখিনি খৰিচাৰ ৰসখিনিতে মই টান টানকৈ চেপি লৈছোঁ। এতিয়া ইয়াতে দিছোঁ নিমখ এচামুচ আৰু হালধি এচামুচ। এইখিনি এতিয়া মিহলাই ল'ম। আৰু ইয়াতে মই দিছোঁ 8-9 ফুটামান থেতেলিয়াই লোৱা নহৰু। এইখিনিও এতিয়া মিহলাই ল'ম। খুব সহজতে বনাব পৰা এইটো আচাৰ লগালগে খাব পাৰি, সকলোৱে জানে। ইয়াত 1.5 ঘণ্টামানৰ কাৰণে ৰ'দত ৰাখিছোঁ দুইখিনি। প্ৰায় 1.5 ঘণ্টামানৰ পাছত ভিতৰলৈ আনিলোঁ। এতিয়া খৰিচাখিনিত মই কাটি থোৱা ভোট জলকীয়া আধা অংশ দিছোঁ দেই। আধাখিনি মই ভোট জলকীয়াৰ তেল থ'ম মানে। ভালদৰে মিহলাই ল'লোঁ আৰু বিশেষ একোৱে কাম নাই। এতিয়া মই চাফা গ্লাছৰ বৈয়াম এটাত এইখিনি ভৰাই দিছোঁ। কেঁচা মিঠাতেল একাপ দিয়াৰ পাছত আমাৰ আচাৰ ৰেডি আৰু। ইয়াত মছলা কোনো প্ৰয়োগ কৰিবই নালাগে। ভোট জলকীয়া আৰু খৰিচাৰ যি আমোলমূলীয়া গোন্ধ, সেয়াই যথেষ্ট, হয়নে নহয় বাৰু। এইবিধ আচাৰ কাৰ কাৰ প্ৰিয় কমেণ্টত জনাবলৈ নাপাহৰিব দেই। বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।